মই ধুৱৈতী কলিতা বৰিগুৰ ঘাজু হায়াৰ ছেকেণ্ডাৰী এগৰাকী বিষয় শিক্ষক। মই শিক্ষকতাৰ উপৰিও এই পশুপালন মীন পালন এইবিলাকৰ লগত জড়িত হৈ আছো। স্কুলৰ আমাৰ ছুটিৰ পিছত 3:30টাৰ পিছত মই স্কুলৰ পৰা আহি ঘৰত প্ৰথমতে মুৰ্গীবিলাকক কি কওঁ তেওঁলোকৰ আহাৰ দিওঁ। তাৰপিছত এই গাহৰি পালন আছে, গাহৰিৰ ওচৰত আহি সিহঁতক চাফা কৰি দিয়া, গাহৰিক দানা দিয়া, গাহৰিৰ দানা যোগাৰ কৰা, এইবিলাক গোটেইখিনি কাম মই আৰু মোৰ লগৰ এজন আছে ভাইটি হয় ৰতন কলিতা, তেওঁৰ লগত লগ লাগি গোটেইখিনি কাম দুয়োগৰাকীয়ে কৰা যায়। এতিয়া গোটেই কথাটো হ'ল কি নিজে স্বাৱলম্বী হোৱাৰ পিছতো আকৌ এইবিলাক কিয় কৰি আছে। এতিয়া বেছিভাগ আজিকালি যিবিলাক যুৱ প্ৰজন্ম আছে তেওঁলোকৰ মোবাইল এডিকশ্যন। তেওঁলোকে যাতে অযথা সময় খৰচ নকৰে, অ'ত ত'ত বহি অযথা সময় যাতে খৰচ নকৰে, তাৰ কাৰণে এটা আদৰ্শৰ পথ দেখুৱাৰ কাৰণে এইবিলাক কৰা গৈছে। কিদৰে নিজক স্বাৱলম্বী কৰাৰ উপৰিও আৰু 2-4জনক যাতে স্বাৱলম্বী কৰিব পাৰি তাৰ ব্যৱস্থা গোটেইবিলাক কামৰ জৰিয়তে কৰা হৈছে। আজৰি সময়ত যদি কোনোবা ল'ৰা ছোৱালী লগ পাওঁ তেওঁলোকক মই কি কৰি আছো আহি কিনে দেখাওঁ, যাতে তেওঁলোকেও কি কৰিব পাৰে সেই আদৰ্শটো অনুসৰণ কৰিব। মই মীন পালনৰ শিক্ষা লোৱা নাই, আনুষ্ঠানিক শিক্ষা ক'তো লোৱা নাই, কিন্তু আমি যিহেতু গাঁৱৰ মানুহ, আমি আগৰ পৰাই মাছৰ লগত জড়িত, পশু পক্ষীৰ লগত জড়িত, গতিকে এইবিলাক কথা আমাৰ জন্মসূত্ৰে আহি যায়। আমি গমেই পাওঁ ক'ত কি কৰিব লাগে, আৰু যিবিলাক খালী মাটি পৰি আছে তাত খাল খান্দি যদি মীন পালন কৰা যায় তাৰ পৰা এবছৰৰ ভিতৰত ধুনীয়াকৈ 1 লাখ টকা এটা ইনকাম কৰিব পাৰি। হেৰি চৰাই আছে, লোকেল কুকুৰা আছে, আছিলে 170-80টা আছিলে, তাৰপিছত কেইটামান বেমাৰত মৰিলে, এতিয়াও আছে। তাৰপিছত গাহৰি আছে, ছাগলী আছে, লগতে মীন পালনৰ ব্যৱস্থা আছে, এইখিনি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।